গুড মৰ্নিং দোস্ত, এতিয়া আছো মই নলবাৰী আৰু যোৰহাটৰ পৰা যি মাল আনিছিলো গুৱাহাটী এই মালটো ৰাতিয়ে খালী কৰি দিছো। 3টা বজাত খালী কৰি ওলাইছিলো। এতিয়া ৰখিছো ব্ৰাছ কৰাৰ কাৰণে আৰু আমি যাম এতিয়া পাঠশালা। আমাৰ কোম্পানী আছে বেছকুছি, তাত গৈ আৰু চাম কি কাম আছে। আৰু যেতিয়া পৰা যোৰহাটৰ পৰা ওলাইছো তেতিয়া পৰা পুৰা বৰষুণ বৰষুণ বৰষুণ, গোটেই ৰাস্তা বৰষুণ, দিনে ৰাতি বৰষুণ অলপ অলপ দিয়ে আছে। মোৰ গাড়ী পুৰা লেতেৰা। ইয়াত আমাৰ আছে পানী টেংকি, ইয়াত আমাৰ পানী টেংকি ষ্টক থাকে। ব্ৰাছ কৰাৰ কাৰণে, হাত ভৰি ধুবৰ কাৰণে পানীটো লাগেই। আৰু এইখন আমাৰ গাড়ীৰ অৱস্থা চাওক কেনেকা হৈ আছে, পুৰা বগা, কলা গাড়ী পুৰা বগা। এতিয়া আমি আমাৰ কোম্পানী যাম, যদি তাত কাম নাথাকে আমাৰ গাড়ী চাফা কৰি আৰু ভালকৈ ধুম। বতৰখন চাই পেলাই আৰু লাগি আছে বৰষুণ আহিব। কোম্পানীত অহাৰ লগে লগে আমাক কাম দিলে কি মাল সাইডিং কৰিব লাগে। এনেকুৱা হয় যে এক কাম খতম কৰোগে তো और एक दूसरा काम दूंगा। তো কথাটো এনেকুৱাই। এতিয়া মাল লোড কৰি আছো আৰু কি মাল লোড কৰি আছো আপোনাক দেখাম। আমাৰ গাড়ী লোড হৈ আছে এতিয়া ৰেলৱে ব্ৰিজৰ মাল। এই মালকেইটা আমি পিছফালে লৈ যাম, য'ত এইটো পেইন্টিং কৰে। এইটো এসেম্বলি কৰাৰ কাৰণে আনিছিলে, এসেম্বলি কৰা হৈ গ'ল। লোডিং কৰি আমি আমাৰ গাড়ী লৈ ওলাই আহিলো। এতিয়া ভিতৰ ফালে আৰু গাড়ী লোডিং হৈ আছে, তো ইয়াতে এতিয়া ৰাখি দিম। বৰষুণ হৈ আছে, য'তে ত'তে গাড়ী নিবলৈ ভয় লাগে, গাড়ী স্লিপ কৰে। ইয়াত পেইন্টিংৰ কাম চলি আছে। যে সিলভাৰ কালাৰৰ ব্ৰিজৰ কালাৰ থাকে এইকেইটা,